আগতে আপোনালোকক কৈছিলো যে আজি মই ফেচবুক লাইভ এটা বিশেষ স্থানৰ পৰা কৰিছো যাক মই আপোনালোকক দেখুৱাব বিচাৰো এই গোটেই বিল্ডিংটো হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় মই ভাবো যে প্ৰতিজনৰ ঘৰতে হওক প্ৰতিজনৰ কাৰ্যালয়তে হওক এটাকৈ পুথিভঁৰাল বা কিতাপৰ আলমিৰা থকাটো অতিকে প্ৰয়োজনীয় মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিলো মই সিদ্ধান্ত লৈছিলো যে মোৰ সচিবালয়ত মই এটা লাইব্ৰেৰী নিৰ্মাণ কৰিম চাওঁতে এই লাইব্ৰেৰীত এতিয়া ৫,০০০ কিতাপ গোট খালে আৰু যদি আপোনালোকে মোৰ লাইব্ৰেৰীত থকা কিতাপবোৰ চাব বিচাৰে বেজবৰুৱাৰ ৰচনাৱলী ভাৰতীয় জ্ঞান কোষ আমাৰ কামাখ্যা মন্দিৰৰ ওপৰত লিখা কফি টেবুল বুক মদ ভাগৱত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত কেইবাখনো পুথি কটন কলেজ বিশ্বকোষ ইয়াতে আমি আমাৰ স্বামী বিবেকানন্দ মোদী এট 20 অসমৰ চাহ কেইবাখনো এনেকুৱা মই ভাল পোৱা কিতাপ ইয়াতে আমি ধৰি ৰাখিছো আৰু মই ভাবো যে এই ধৰণে আমাৰ প্ৰতিজনৰ কাৰ্যালয়ত বা ঘৰত সৰুকৈ যদি এটা আমি লাইব্ৰেৰী নিৰ্মাণ কৰিব পাৰো বা আলমাৰীত কেইখনমান বহুমূলীয়া কিতাপ যদি আমি সংগ্ৰহ কৰিব পাৰো তাক আমি মাজে মাজে পঢ়িব পাৰো মই ভাবো আমাৰ জীৱনৰ প্ৰতি থকা যিটো আমাৰ দৃষ্টিভংগী সি সদায় সঠিক আৰু শুদ্ধ হৈ থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221